Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত লৈ আহিছো কমন কোৰ্সৰ BA BSc and BCom এৰ এনভায়ৰনমেন্টাল সায়েন্সৰ অতি চমু প্ৰশ্নটো তো ইয়াৰ ইউনিট 1 দিয়া আছে যে তোমালোকৰ জীৱ বৈচিত্ৰতা তো ইয়াৰ কিছুমান অতি চমু প্ৰশ্ন আলোচনা কৰিম তো কোশ্চেন নম্বৰ 1 দিয়া আছে যে জীৱ বৈচিত্ৰ্য শব্দটো প্ৰথমে কোন আগবঢ়াইছিল তো ইয়াৰ আনসাৰ দিয়া আছে ওয়াদাৰ জি ৰছেল 1985 চনত আৰু কোশ্চেন নম্বৰ 2 দিয়া আছে যে জীৱ বৈচিত্ৰ্য শব্দৰ জনক কাক কোৱা হয় তো ইয়াৰ আনসাৰ দিয়া আছে এডওয়ার্ড ও উইলসন আৰু কোশ্চেন নম্বৰ 3 যে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি তো ইয়াৰ আনসাৰ দিয়া আছে যে মেঘালয়ৰ মৌচিনৰাম আৰু কোশ্চেন নম্বৰ 4 দিয়া আছে পৃথিৱীত ক'ত আটাইতকৈ বেছি জীৱ বৈচিত্ৰ্য আছে তো ইয়াৰ আনসাৰ দিয়া আছে যে ক্লান্তীয় আমাজন বৰ্জানত বেছি জীৱ বৈচিত্ৰ্য আছে পৃথিৱীৰ ভিতৰত আৰু তাৰ পিছত আছে তোমালোকৰ কোশ্চেন নম্বৰ 5 বৰ্তমান বিশ্বৰ কোনখন ৰাষ্ট্ৰক বৃহৎ জীৱ বৈচিত্ৰ্যতা ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰা হৈছে তো ইয়াৰ আনসাৰ দিয়া আছে যে 17খন আৰু কোশ্চেন নম্বৰ 6 আছে যে ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে তো ইয়াৰ আনসাৰ দিয়া আছে যে 102খন আৰু অসমত আছে 7খন আৰু কোশ্চেন নম্বৰ 7 আছে ভাৰতত বৰ্তমান কিমানটা অভয়াৰণ্য আছে তো ইয়াৰ আনসাৰ আছে যে 515খন আৰু অসমত আছে 19খন অভয়াৰণ্য আৰু তাৰ পিছত আছে তোমালোকৰ কোশ্চেন নম্বৰ 8 তো এই কোশ্চেনটো হল যে তোমালোকৰ কোশ্চেন নম্বৰ 8 যে ভাৰতত কিমানখন ৰামসাৰ স্থলী আছে তো ইয়াৰ আনসাৰ দিয়া আছে 42খন ভাৰতত ৰামসাৰ স্থলী আছে আৰু কোশ্চেন নম্বৰ 9 আছে যে অসমত থকা একমাত্ৰ ৰামসাৰ স্থলীখনৰ নাম লিখা তো ইয়াৰ আনসাৰ দিয়া আছে দীপৰ বিল অসমত থকা একমাত্ৰ ৰামসাৰৰ স্থলীখনৰ নাম আৰু কোশ্চেন নম্বৰ 10 বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্ভিদ উদ্যানখনৰ নাম কি তো ইয়াৰ আনসাৰ হল যে ইংলেণ্ডৰ কিউত অৱস্থিত ৰিয়েল বটানিক গাৰ্ডেন তো বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্ভিদৰ নাম আৰু কোশ্চেন নম্বৰ 11 আছে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো কি তো ইয়াৰ আনসাৰ আছে যে মৰেল নৈতিক শব্দটোৰ ইংৰাজী শব্দটো হল যে মৰেল তো তোমালোকৰ এইখিনি আছিল আজিৰ ভিডিও কোশ্চেন আনসাৰ তো ভিডিও চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জয় অসম।